মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াৰ সমীপৰ তুলসীবাৰীস্থিত গোপাল মাল্লি থানত বৰ্তমান উপস্থিত আছোঁ আৰু আজি আমি দেখুৱাম এই প্ৰস্তুতি গৰখীয়া গোপাল মাল্লি থানৰ প্ৰস্তুতি অহা 26 জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা হ'ব এই গোপাল মাল্লি থানৰ অনুষ্ঠান আচলতে মোক সতীত থৈ দেখাব আচলতে কেনেধৰণৰ আচলতে প্ৰস্তুতি তুংগ ইতিমধ্যে সকলো প্ৰস্তুতি চলাইছে ইয়াৰ যিসকল কৰ্মীসকল আছে যি সদস্যসকল আছে সকলোৱে মিলি আচলতে এনেধৰণে দিনে নিশাই আচলতে প্ৰস্তুতি পূৰ্ণগতিত চলাই আছে মোৰ লগত এই অঞ্চলৰ আচলতে কমিটিৰ বিষয়ববীয়াসকল আছে দাদা আপোনাৰ ওচৰলৈ গৈছোঁ এইবিলাক আচলতে কেনেধৰণৰ প্ৰস্তুতি লৈছে এইবাৰ আমি ধৰক এই অনুষ্ঠানটো 1984 চনৰ পৰা আৰম্ভ হৈছে আৰু গতানুগতিকভাৱে ইয়াত মানে হাজাৰ হাজাৰ মানুহে 26 জানুৱাৰীৰ দিনাখন ভোগ গ্ৰহণ কৰে বিশেষভাৱে ইয়াত আমাৰ থানৰ মাহাত্যৰ কাৰণে মানুহৰ ইয়াত উপস্থিতিটো বেছি হৈ যায় আছে বছৰে আৰু ইয়াত ঈশ্বৰৰ কৃপাত এই থানৰ যি মাহাত্য ইয়াত ধৰক যেনেকুৱা ল'ৰা ছোৱালী যদি কোনোবাই মানস কৰে তাক মানে পায় বা আপোনাৰ বেমাৰ আজাৰৰ পৰা আদি কৰি গোটেইখিনি কথাই ইয়াত মানে উপশম হয় আৰু ইয়াৰ আৰু এটা বিশেষ মাহাত্য আজি বৰপেটা সত্ৰত যি তুলসীৰ খুঁটা আপোনালোকে পায় তাৰে মানে সেই তুলসীৰ খুঁটা এই থানৰ পৰাই যোৱা বুলি প্ৰবাদ আছে আৰু ময়ো নিজে গৈ তাত এই প্ৰমাণ পাইছোঁ গতিকে এতিয়া এইবাৰো আমি ভাবিছোঁ যে মানে ধৰক ইয়াত লাখ লাখ মানুহৰে উপস্থিতি হ'ব বুলি ভাবিছোঁ আমি প্ৰায় 100 চৌকা বনাইছোঁ ইয়াত অহা 26 জানুৱাৰীৰ কাৰণে গোটেই অসমৰ ভক্তগণ ৰাইজক আমি এই মানে সেৱাস্থলীলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতসকলক আৰু সকলোকে যাতে এই নতুন বছৰৰো শুভেচ্ছা জনাইছোঁ কৃষ্ণ নিশ্চিতভাৱে আচলতে কমিটিৰ বিষয়ে জানিবলৈ দিয়া মতে এইবুলি আচলতে লাখ লাখ ভক্তৰ সমাগম হ'ব আৰু এই অঞ্চলত আচলতে এই পথাৰ আচলতে ভক্তৰ এক তীৰ্থভূমিলৈ পৰিণত হ'ব 26 জানুৱাৰীৰ দিনা মোৰ লগত আৰু এই অঞ্চলৰ কমিটিৰ বিষয়ববীয়া আছে দাদা আপোনাৰ ওচৰলৈ গৈছে এইবেলি আচলতে কিমান ভক্ত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ এইবেলি প্ৰায় লাখ ভক্তৰ সমাগম হ'ব এইবেলি আমাৰ 40তম বৰ্ষ 1984 চনৰ প্ৰবল বানপানীৰ সেই সময়ত এই অনুষ্ঠানৰ আনুষ্ঠানিকতা আৰম্ভ হৈছিল যা নহওক আহি আমি 40তম বৰ্ষ পাইছোঁ আৰু এই 40তম বৰ্ষত আমি 3দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ অহাকালি 25 তাৰিখ অহাকালি আমাৰ যিটো ইয়াত মন্দিৰ আছে এই মন্দিৰত ভাগৱত স্থাপন হ'ব আৰু এই ভাগৱত স্থাপন কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ অনুষ্ঠানৰ উদ্বোধনী আৰম্ভ কৰিম তাৰপিছত গধূলি আমাৰ প্ৰায়বিলাক অনুষ্ঠানেই যেনে ধৰি লওক মূল মণ্ডপৰ ক্ষেত্ৰ তাৰপিছত মুখ্যদ্বাৰ উন্মোচন ৰভাস্থলী উন্মোচন আদি বিভিন্ন ক্ষেত্ৰসমূহ আমি উন্মোচন কৰিম তাৰপিছত সন্ধিয়া বন্তি প্ৰজ্বলন হ'ব তাৰ অহা 26 জানুৱাৰীত ৰাতিপুৱা প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ আছে ধৰ্মীয় পতাকা উত্তোলন আমাৰ সভাপতিয়ে ধৰ্মীয় পতাকা উত্তোলন কৰিব আৰু লগতে বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকল আহিব গতিকে আমি আমাৰ অনুষ্ঠানটো 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ আৰু ইয়াত প্ৰায় অহা পৰহি 26 জানুৱাৰী আৰু 27 জানুৱাৰীত প্ৰায় 5টা অসমৰ প্ৰখ্যাত নামদলে ইয়াত নাম পৰিৱেশন কৰিব গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ এইবেলিৰ যিটো 40তম শ্ৰী শ্ৰী গৰখীয়া গোপাল মাল্লি মহোৎসৱৰ কাৰ্যসূচী আমি সমাপন কৰিম গতিকে প্ৰায় ধৰি লওক ইয়াত লাখ ভক্তৰ সমাগম হ'ব আৰু এই লাখ ভক্তক আমি আপ্যায়ন কৰিম আমাৰ সমিতিয়ে তথা এই অঞ্চলৰ বিভিন্ন ওচৰে পাজৰে থকা যি গাঁওসমূহ আছে গাঁওসমূহৰ ব্যক্তিসকল আহিব এই 1 লাখ ভক্তক যি আমি আপ্যায়ন কৰিম এই আপ্যায়ন ব্যৱস্থাত তেওঁলোকে সহযোগ কৰিব আৰু এই সহযোগ কৰি লাখ ভক্তক আমি ইয়াত আপ্যায়ন কৰাৰ ব্যৱস্থা কৰিছোঁ মহাপ্ৰভুৰ ভোগ প্ৰায় ইয়াত 100টা চৌকা আমি চোলা ইতিমধ্যে ৰেডি কৰিছোঁ আৰু 100টা চোলাত 100জন ৰান্ধনীয়ে ইয়াত মহাপ্ৰভুৰ খিচাৰি ভোগ ইয়াত ৰন্ধা কাৰ্য 25 তাৰিখে সন্ধিয়া ৰাতি প্ৰায় 2টা বজাৰ পৰা আৰম্ভ হ'ব আৰু 2টা বজাৰ পৰা আৰম্ভ কৰি প্ৰায় ধৰি লওক 800ৰ পৰা 1000 থালি খিচাৰি ভোগ আমাক লাগিব কিমান ভক্ত একেলগে বহি ভোগ প্ৰায় ধৰি লওক আমি ইয়াত একেলগে বহি প্ৰায় 5000ৰ পৰা 8000 ভক্তই একেলগে বহি এটা লাইন বা 2টা লাইন আমি
তাৰমানে ছিষ্টেমেটিকেলি আমি যাওঁ 1 লাইন 2 লাইন আমি প্ৰথমতে বহুৱাওঁ আৰু তেওঁলোকক আমি আপ্যায়ন কৰোঁ তাৰপিছত আকৌ 2 লাইন 3 লাইন বহুৱাওঁ আপ্যায়ন কৰোঁ প্ৰায় 5,000 6,000 মানুহ আমি একেলগে আমি তেওঁলোকক ৰিচিপশ্যন কৰাৰ ব্যৱস্থা কৰোঁ প্ৰায় 11 বজাত আমি 11:30 বজাত আমি ভোগক্ষেত্ৰ উন্মোচন কৰোঁ ভোগক্ষেত্ৰ উন্মোচন হোৱাৰ পিছত লানি নিচিগাকৈ প্ৰায় 4:30 5টা বজালৈকে আমাৰ ভক্তসকলে ইয়াত ভোগ গ্ৰহণ কৰিব নিশ্চিতভাৱে আচলতে কমিটিৰ বিষয়ে জানিবলৈ দিয়া মতে এইবাৰ লাখ লাখ ভক্তৰ সমাগম হ'ব এই ৰঙিয়াৰ তুলসীবাৰীস্থিত গোপাল মাল্লী থানত আচলতে এক ভক্তৰ সমাৱেশ ঘটিব আৰু এইবেলি আচলতে ভোগৰ ব্যৱস্থা আচলতে কমিটিৰ বিষয়ে অনবেলিৰ দৰে এইবেলিও কৰিছে একেলগে 5,000 ভক্তই আচলতে একেলগে ভোগ গ্ৰহণ কৰিব পাৰিব এনেদৰে আচলতে 26 জানুৱাৰীৰ দিনা আমি আচলতে সম্প্ৰচাৰ যোগেদি আচলতে আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম